আসসালামু আলাইকুম। ৰোজাৰ বাবে এটা ডাঙৰ সুখবৰ। সৌদি আৰবত যোৱাকালি অৰ্থাৎ 17 তাৰিখত চন্দ্ৰ দেখা গৈছে। গতিকে সৌদি আৰবৰ সকলৰ বাবে আজি এটা ৰোজা হৈ যাব। আজি 18 তাৰিখ, তেওঁলোকে আজি উপবাসত আছে। গতিকে আমাৰ ভাৰত আৰু বাংলাদেশৰ বাবে কাইলৈ এটা ৰোজা হ'ব ইনশাআল্লাহ। কালি বৃহস্পতিবাৰ অৰ্থাৎ 19 তাৰিখ আমাৰ এটা ৰোজা হ'ব। আজি 18 তাৰিখ, আজিৰ যি ৰাতি আহি আছে, এই ৰাতিত আমি তাৰাবি নামাজ পঢ়িব লাগিব আৰু লাষ্ট অংশত আমি চেহৰি খাব লাগিব। অৰ্থাৎ 19 তাৰিখত আমাৰ এটা ৰোজা হ'ব ইনশাআল্লাহ। আমি সকলোৱে এই ৰোজাকেইটা যাতে আল্লাহৰ নিৰ্দেশ অনুযায়ী সহি সালামতে যাতে এই ৰোজাকেইটা পালন কৰিব পাৰোঁ ইনশাআল্লাহ। তো মোৰ ভিডিঅ' এইখিনি আছিল। এই খবৰটো আপোনালোকৰ সন্মুখত দিবলৈ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে সকলোৱে আল্লাহৰ ৰাস্তাত ভালে থাকক।